বৰ অসমৰ কথা কওঁ আমি, বৰ অসমৰ বিৰোধিতা নকৰোঁ। সোণোৱাল জাতিটোৰ স্বকীয় বৈশিষ্ট্য থাকিলে বৰ অসম থাকিব। মিচিং জাতিটোৰ নিজৰ কৃষ্টি সংস্কৃতি ভাষা চহকী হ'লে বৰ অসম থাকিব। কাৰ্বিসকলৰ নিজৰ কৃষ্টি সংস্কৃতি ধৰ্ম থাকিলেহে বৰ অসম হ'ব। আৰু বৰ অসম হ'বলৈ হ'লে আমাৰ নিজৰ পিছপৰা জাতি জনগোষ্ঠীসমূহৰ নিজা ধৰ্ম ৰীতি নীতি কৃষ্টি সংস্কৃতি জীয়াই থাকিব। কেতিয়াবা কেতিয়াবা নিজকে অকণমান কোৱেশ্যন কৰোঁ, প্ৰশ্ন পায়, বৰা শইকীয়া দাস কোৰ পৰানো আহিলে সোণোৱাল? আৰু যুৱক যুৱতীসকলে পঢ়া শিক্ষিত চামে এইবোৰ অধ্যয়ন কৰিব হ'ল। নিজৰ বংশ পৰিয়াল আছে, বাগদাৰী বেপাৰী পেদাৰী থকাৰ পাছতো দাস শইকীয়া বৰা ক'ৰ পৰা আহিলে? আৰু আমি এইটো বেছি দূৰৰ চাগে নহয়, খুব বেছি এইটো 50 বছৰৰ আগলৈকে যদি আমি উভতি যাওঁ, এই উপাধিবোৰ ক'ৰ পৰা আহিলে আমি উলিয়াব পাৰিম। গতিকে সোণোৱাল কছাৰীৰ ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাওঁ, সোণোৱাল কছাৰী সমাজৰ শিক্ষাৰ লগত জড়িত থকা ব্যক্তিসকলক আহ্বান জনাওঁ। এই ইতিহাসবোৰ আমি খুচৰিবলৈ হ'ল, আমি নতুন চামক দেখুৱাই থৈ যাব লাগিব। আপোনাৰ ল'ৰাটো ছোৱালীজনী এতিয়া আপোনাৰ সোণোৱালত, আপোনাৰ লিগেচি যাতে বৰা শইকীয়া থাকিব। আপোনাৰ ল'ৰাটোৱে আপোনাৰ ছোৱালীজনী এদিন কুৱেশ্যন কৰিব, আমি কি বৰা শইকীয়া আছিলোঁ নেকি? আপুনি কাৰ যোগেদি কথা কৈ থাকিব? আপুনি এখন পুথি তৈয়াৰ কৰি থৈ যাব লাগে, আপুনি গ্ৰন্থ তৈয়াৰ কৰি থৈ যাব লাগে। আমি পূৰ্বতে সোণোৱাল আছিলোঁ, আমি পূৰ্বতে পেদাৰী আছিলোঁ, আমি পূৰ্বতে বাগদাৰী আছিলোঁ। অসমীয়া জাতিটোৰ কবলত চাগৈ আমি বৰা শইকীয়া বৰা দাস লিখিলোঁ। আৰু এইটো বেছি যুগৰ নহয়, আজি 50 বছৰ আগত ঘূৰিবলৈ চাগৈ এই গোটেই তথ্যখিনি আমি পাওঁ। গতিকে আমি সাহিত্য বা জড়িত হৈ বহু কথাই এতিয়া উপলব্ধি কৰিছোঁ। আমাৰ লিখকৰ স্বভাৱ ঘটিছে, পাঠকৰো স্বভাৱ ঘটিছে। কিতাপ এখন প্ৰকাশ কৰিলেই নহ'ব, কিতাপখন পঢ়িব লাগিব। আৰু লিখকে সদায় বিচাৰে পাঠকৰ পৰা, পাঠকে যদি লিখকক কয় লিখকৰ লিখনি খুব ভাল, উপস্থাপন ভাল হৈছে, পাঠকৰ এই আশীৰ্বাদ এই পৰামৰ্শই লিখকক আৰু প্ৰেৰণা দিয়ে। আমাৰ বাইদেৱে আজি সভাত উপস্থিত থাকি গম পাব, বাইদেৱে সোণোৱালী বিষয়ে তেখেতে গৱেষণা কৰি আছে, আৰু গৱেষণাত পাইছে, বাইদেৱে পাইছে যে এই ফুল এই গামোচা কিয় কেনেকৈ হ'ল আৰু সোণোৱালসমূহ কিয় ব্যৱহাৰ কৰিবলগীয়া হ'ল, এই গোটেই কথাটোত বাইদেৱে ৰিচাৰ্চ কৰিছে আৰু ৰিচাৰ্চ কৰি আমাক জনাইছে। আৰু ঠিক এনেকৈ আমি অসমত থকা জাতি জনগোষ্ঠীসমূহে একত্ৰিতভাৱে আমি আমাৰ শিপা বিচাৰিব। আপোনালোকে জানে নাই নাজানে, গোটেই বিশ্বত আজি নিজৰ শিপা বিচাৰিব। আমেৰিকাৰ কোলা মানুহকেইটাও কৈছে আমি কিয় আমেৰিকাত থাকি কোলা হ'লোঁ। বগা মানুহবোৰেও কৈছে আমি আমেৰিকাতে থাকি কিয় বগা হ'লোঁ। বগা চুলিলৈকে বগা। আমাৰ শিপাডাল ক'ত আছিলে? একেটাও ভাত খাই আমিও ৰুটি খাওঁ, সিহঁতেও ফল মূল খাই আমিও খাওঁ। একেটা আমেৰিকাতে আমি থাকোঁ, আমি কিয় বগা হ'লোঁ, আমি কিয় কোলা হ'লোঁ? নিজৰ শিপা বিচাৰি ঘূৰি ফুৰিছে, গোটেই পৃথিৱীৰ নিজৰ শিপা বিচাৰি ফুৰিছে। আমি মিচিঙো শিপা বিচাৰি ঘূৰি ফুৰি আছে। আমি 4জনমান ৰিচাৰ্চ পাৰ্চন আমি নিয়োগ কৰিছোঁ যে মিচিঙসকলে আচলতে ক'ৰ পৰা আহিছিল আৰু ক'ৰ পৰা আহি কিয় মিচিং হ'ল। আমি মিচিঙৰ আগত মিৰি আছিলে, মিৰিসকলে ব্ৰিটিছসকলে কিয় মিৰি দিলে? এই গোটেই কথাবোৰ আমি বিশেষজ্ঞসকলৰ দ্বাৰা আমি ৰিচাৰ্চ কৰাই আছোঁ। আমি চাইনালৈ পঠিয়াইছোঁ, বহুতে কয় মিৰিসকলে চাইনাৰ পৰা অহা, তিব্বতৰ পৰা অহা। আমি চাইনালৈ মানুহ পঠিয়াইছোঁ। চাইনাত কি আমাৰ কি আছে? আমাৰ লগত চেহেৰা, আমাৰ লগত ভাষা, আমাৰ লগত কৃষ্টি সংস্কৃতি কি আছে? একোৱেই নাই। আমি মিচিংবোৰে অসমত আহি ভৈয়ামলৈ আহি আমি কৃষ্টি সংস্কৃতিবোৰ আধুনিকতা কৰিব। আমাৰ কথাৰ সুৰবোৰ ইংৰাজীত, আমি অসমীয়াত কথা ক'ব শিকিলোঁ। আমাৰ ল'ৰা ছোৱালী ইংৰাজী হিন্দীত ক'ব লৈছে। মানে আগৰ ক্ৰমত আমাৰ কথাৰ সুৰ ধৰণ পিন্ধন ইত্যাদিবোৰ আমি কাৰোবাৰ লগত অনুকৰণ কৰিছোঁ। গতিকে আমি এনেকুৱা সভা সমিতিবোৰত এটা কথাই অনুৰোধ কৰোঁ, সোণোৱাল হিচাপে আমি জীয়াই থাকিব লাগে। এই পৃথিৱীখন থকালৈকে, চন্দ্ৰ সূৰ্য থকালৈকে সোণোৱাল হিচাপে আমি থাকিব লাগিব। চন্দ্ৰ সূৰ্য থকালৈকে ভাগ্য মন্দিৰ আমাৰ থাকিব লাগিব। আৰু প্ৰতিজন সোণোৱালে ভাগ্য মন্দিৰত যাবই লাগিব। আদাৰৱাইজ আমি কি হ'ম? খ্ৰীষ্টান হৈ যাম। বাইদেউ অলপ আগতে ক'লে বাইদেউ এতিয়া নাচিবই নিশিকিলে। কেলৈ নিশিকিলে? সত্ৰাধিকাৰ তলত থাকিলে।
নাচিব নাপায়। আমি জনজাতি মানুহ, আমি নাচিব পাৰোঁ। আমাৰ খোৱা বোৱা খোৱা বেলেগ বেলেগ, সত্ৰাধিকৰ লগত নিমিলে। একেলগে গাহৰি টান বস্তু নাখায়, হজম কৰিব নোৱাৰে। আমি কাম কৰিব পাৰোঁ, হজম কৰিব পাৰোঁ, খাবও পাৰোঁ, আৰু আমি নাচিব জানো। সেইকাৰণে বাইদেৱে কৈছে, বাইদেৱে নাচিবই নিশিকিলে। আচৰিত কথা। আৰু এনেকৈ চাগৈ আমাৰ নিচিনা জাতি জনগোষ্ঠীবোৰে বৃহৎ বৃহৎ জাতি জনগোষ্ঠীবোৰৰ লগত বিলীন হৈ গৈছিল। আৰু সেইকাৰণে চাগে ইউনেস্কোৰ নিচিনা এটা NGOয়ে অৰ্গেনাইজ কৰি গম পাইছে যে আমাৰ নিচিনা জাতি জনগোষ্ঠীবোৰৰ ভাষা কৃষ্টি সংস্কৃতি পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়। আপোনাৰ যদি ভাষা কৃষ্টি সংস্কৃতি নাইকিয়া আৰু সোণোৱাল শব্দটো ক'ৰ পায়? আৰু 50 বছৰ পাছত সোণোৱাল মানুহ বিচাৰি নাপাম। গতিকে এই সময় থাকোঁতে এতিয়াও বেছি সময় পাৰ হৈ যোৱা নাই। এতিয়াও সোণোৱাল গাঁও হিচাপে আছে, বাদ্যমন্দিৰ সোণোৱাল গাঁৱে গাঁৱে আছে। সোণোৱাল শেষ হৈ যোৱা নাই। কালি কথা হ'ল কি, আমি এই কথাবোৰ আমি কিমান শক্তিশালীভাৱে সক্ৰিয় কৰি ৰাখিব পাৰোঁ, কিমান দূৰলৈ আমি ৰাখিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীক কিমান আধ্যাত্মিকতালৈ শুনিয়াব পাৰোঁ, এই কথাবোৰ আমি প্ৰতিটো অভিভাৱক ভাবিকাই কিন্তু ভাবিবলৈ সম্ভৱ। হয়, পঢ়া শুনা কমিছে, লিখা মেলাও কমিছে। বুদ্ধিজীৱীসকলে ক'ব খোজে সময় কম, সকলোকে লাগে, কম সময়ৰ ভিতৰত সকলো বস্তুকে লাগে। ট্ৰেইনত যাবলৈ বেয়া পায়, নিজৰ গাড়ী লৈ গুৱাহাটীলৈ যায়। অকণমান আপুনি আপগ্ৰেডেশ্যন অকণমান ওপৰলৈ গ'লে হেলিকপ্টাৰ লৈ মানে ফ্লাইটত যায়, তেওঁ সোনকালে পাবগৈ লাগে। এই মানসিকতাবোৰ আমাৰ আপোনাৰ গোটেই পৃথিৱীৰ হৈছে, আৰু সেই পৃথিৱীখনৰ লগত আমি খাপ খাই জীয়াই থাকিব লাগে, খাপ খাই জীয়াই থাকিব লাগে, আৰু তাৰ মাজতে নিজৰ কৃষ্টি সংস্কৃতিটো জীয়াই ৰাখিব লাগে। মিচিং সাহিত্য হওক বা সোণোৱাল কছাৰী সাহিত্য হওক বা বড়ো সাহিত্য হওক বা আমাৰ মনৰ ছাত্ৰ, আমি একেলগে কাম কৰোঁ। অসমৰ পৰা যেতিয়াই ছয় জনজাতিক জনজাতিকৰণ কৰিব বিচাৰিছিল, আমি সাহিত্য সভালৈ বহি থকা নাছিল। আমি আমাৰ ভৱিষ্যতৰ পৰা চিন্তা কৰোঁ। 6 জনজাতিকৰণৰ আমাৰ বাধা নাই, কিন্তু বৰ্তমান জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 6 জনজাতিক অসম চৰকাৰ, ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি জনজাতি দিয়াত আমাৰ আপত্তি নাই বুলি আমি একেলগে চেষ্টা কৰিছোঁ। আমি জানো আমাৰ ভৱিষ্যতটো আমি কাৰ লগত যুঁজিব পাৰিম। জনসংখ্যা ফালৰ পৰা, শিক্ষা দীক্ষাৰ ফালৰ পৰা এতিয়াও আমি ভালকৈ পিন্ধিবলৈ শিকাই নাই, এতিয়াও আমি ভালকৈ থাকিবলৈ শিকাই নাই। সৰ্বদণ্ড সোণোৱাল ফুটডাল লৈ বামুণ কৰি দেখিলেও সোণোৱাল সমাজখন উন্নতি হৈছে বুলি বেলেগে ক'লে আমি মানি নল'ম নহয়। সৰ্বদণ্ড ধৰণৰ সত্ৰাধিকাৰ হ'ল যদি গোটেই সোণোৱাল সমাজখন সত্ৰাধিকাৰ হৈছে বুলি আমি মানি নল'ম নহয়। সোণোৱাল সমাজত বাদ্যমন্দিৰ আছে, আমি সেই কথাই ষ্টাব্লিছ কৰোঁ। সোণোৱাল সমাজত আই দুপাই বুলি মাতা মানুহ আছে, আই পিতাই বুলি কোৱা মানুহ আছে, পাপা মামী হোৱা নাই নহয়। গতিকে এই কথাবোৰ উদাহৰণ দি আমি বিশেষজ্ঞসকলক কৈছোঁ, বৰ্তমান জনজাতিসকলৰ একো ক্ষতি নোহোৱাকৈ 6 জনজাতিকৰণ কৰাত একো আপত্তি নাথাকিব বুলি আমি খিলঞ্জীয়া জনজাতি সাহিত্য সভাবোৰে আলোচনা লিখিছোঁ।